মূল কথাটো তো হল আমি একতাৰ কথাটো কৈ আছো একতাটো কিয় ধৰি ৰাখিব নোৱাৰিলে এইটো হল মৌলিক কথা আজি একতাটো ধৰি ৰাখিব পাৰিব লাগিছিল কাৰণ এই উপনিৰ্বাচনৰ 5টা সিটত কোনোবা জিকিলেও চৰকাৰ হলনি নহয় 5টা হাৰি গলেও চৰকাৰখন ভাঙি নাযায় কিন্তু একতাটোৰ ভেটিটো যেটো আমি তৈয়াৰ কৰিছিলো লাহে লাহে সেই ভেটিটোক শক্তিশালী আৰু সুদৃঢ় কৰাৰ দায়িত্ব আছিল গতে ভুল কাৰ তেওঁলোকে বিশ্লেষণ কৰিব হিকাৰণে মই কৈছো যে আজি ডিফেমেশন কেছ মানহানিৰ কেছ কিয় নিদিয়ে পইচাৰ কথা যে আহিলে ভূপেন বৰাকে কৈছো আপোনালোকে কিয় মানহানি কেছ নকৰে এনেকুৱা ধৰণৰ এটা পৰিবেশ সৃষ্টি যে হৈ গৈছে আজি যে ধনৰ লেনদেন হোৱাৰ কথা মুকলি মুৰেকে ক'ব পৰা হ'ল গতে এই কথা বতৰাবোৰ মই ভাবো যাৰ কাৰণে আজি একতাটো যে আজি বন্ধকত দি দিয়া হল আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত একতা যেটো ভাঙুন আহিলে এই কথাটো আসলতে পুনৰ বিশ্লেষণ হোৱাটো প্ৰয়োজন মই আজি যেহেতু ফলাফল আহিছে বিশেষ ক'ব খোজা নাই এটাই স্পষ্টকে ক'ব পাৰো যে একতা য'ত ভাঙিছে বেয়া ফলাফল হৈছে য'ত এক হৈ আছে জয়ৰ সম্ভাৱনা জিকিব বুলি নকওঁ কিন্তু জয় হ'ব পৰা যেটো সম্ভাৱনাপূৰ্ণ যেটো পৰিবেশ এটো ৰাজনৈতিক পৰিবেশটো গঢ় লৈ উঠে গতিকে একতাৰ বিকল্প নাছিল উপনিৰ্বাচনত গতিকে এই কথাবোৰ যাতে সকলোৱে উপলব্ধি কৰে প্ৰথম কথাটো হ'ল যে নিৰ্বাচন এটা কালেক্টিভ বস্তু এটো ব্যক্তিগত কোনো কথাৰ ইয়াত বিষয় আহিব নোৱাৰে এটো এটা কংগ্ৰেছৰ বিফলতা ব্যক্তিগতভাৱে কোনবাই কি কৈছে কি নাই মই এটো নাজানো কিন্তু এটো এটা কালেক্টিভ বস্তু এটো না কোনো কেৰিজমেটিক বস্তু নহয় যে কোনবা এজন মানুহে জিকাই লৈ যাব পাৰিব মোদীয়ে 2014 চনত নিৰ্বাচন জিকাইছিল মোদীৰ নেতৃত্বত নহয় সংগঠন হৈছিল বিজেপিৰ সংগঠন সকলো পৰ্যায়ত আছিল গতিকে এটো নিৰ্বাচন এটো এটা কালেক্টিভ বস্তু এটা ইয়াত সকলোৱে সামূহিক প্ৰচেষ্টাতহে নিৰ্বাচন জিকা যায় গতিকে মই ভাবো যে এইটো এটা একতা নোহোৱাৰ ফলশ্ৰুতিত এই পৰাজয় হৈছে গতিকে উপলব্ধি কৰিব লাগিব একতাটো ভাঙুন সৃষ্টি কৰাৰ কাৰণে কোনে ভাঙুন আনিলে বা কোনে এই কথাটো উপলব্ধি নকৰিলে আজি সামগ্ৰীৰ দৰে সমষ্টি আজি বঙাইগাঁৱৰ দৰে আঞ্চলিকতাবাদৰ প্ৰভুত্ব আধিপত্য থকা সমষ্টি য'ত আদি আঞ্চলিকতাবাদী নেতাসকলৰ উপস্থিতি তাত নহল অখিল গগৈ ডাঙৰীয়া নহল অজিত ভূঞা ডাঙৰীয়া তালে যোৱা পৰিবেশটো বন্ধ হৈ গল বা সামগ্ৰী এটাতকৈ সম্ভাৱনাপূৰ্ণ য'ত হৰুৱাব পাৰিলে হলে সেই সমষ্টিটোত সেই সকল নেতা গৌৰৱ গগৈ ডাঙৰীয়াও তালে নগল অখিল গগৈ ডাঙৰীয়া অজিত ভূঞা নগল এই নোযোৱাৰ কাৰণে আজি ফলশ্ৰুতিত মানুহৰ মাজত হতাশা আহিছে যে তেওঁলোকে চোন একত্ৰিত হৈ থাকিব নোৱাৰে তেওঁলোকে চোন বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন নাই নেকি আসলতে এনেকুৱা ধৰণৰ ভাৱনা মানুহৰ মাজত আহিছে যে হৰুৱাবলৈ বিজেপিক হৰাবৰ কাৰণে আমি একেলগে একত্ৰিতভাৱে যুঁজ দিয়াৰ পৰিবেশটো আসলতে নাইকিয়া হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ একতা নাথাকিলে এটো এনেকুৱা ফলাফল আহিবই যোৱাবাৰ জয়ন্ত বৰাই 23000 ভোট পাইছিলে CPIML আৰু কংগ্ৰেছৰ তেওঁলোকৰ যেটো যৌথ প্ৰাৰ্থী বিবেক দাসে 22000 পাইছিলে মুঠতে 45000 ভোট এবাৰ তেওঁলোকে কংগ্ৰেছে পালে 41000 CPIML ললে পালে 5000 ভোট আৰু আপে পালে 1000 47000 ভোট বৰ বিশেষ পাৰ্থক্য অহা নাই গতিকে ভোট এটোৱে আছিল আৰু সকলো ধৰণৰ কথা বতৰা চাই সিদ্ধান্ত ল'ব লাগিব আজিকালি ইমান উন্নত আধুনিক এটা পলিটিক্যাল স্ট্ৰেটেজি মেনেজমেন্ট চলে গতিকে তেওঁলোকে কংগ্ৰেছৰ দৰে এটা দক্ষ দল কংগ্ৰেছৰ দৰে শক্তিশালী স্ট্ৰেটেজি মেনেজমেন্টৰ কাৰণে বেলেগ এজেন্সি ব্যৱহাৰ কৰি থকা দলটোৱে কোনটো প্ৰয়োজন প্ৰায়োৰিটিটো ফিক্স কৰিব লাগিব ইউনিটিটো প্ৰায়োৰিটি আছে নাই ইউনিটিৰ প্ৰায়োৰিটিৰ কাৰণে ইউনিটি যদি প্ৰায়োৰিটিত আছে তেতিয়াহলে কেনেকে গোটেই স্ট্ৰেটেজি প্ৰফেশনেলি মেনেজমেন্ট কৰিব লাগিছিল এটো তেওঁলোকে জনা দৰকাৰ আছে 26 টো এতিয়া আমি পৰিকল্পনা কৰিবৰ কাৰণে এটা সুযোগ পাইছো ফলাফলে আমাক সুবিধা দিছে গতিকে তাৰ পাছত এই গোটেই বিষয়টোত যিসকলে একতা ভাঙিছে বা যোনে একতাটো গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে নিজে বুজি পাব লাগিব আৰু তাৰ পিছত আমি কথা বতৰা পতাৰ এটা পৰিবেশ থাকিব আমিতো সদায় ভাবো যে বিজেপিক উৎখাত কৰিবলৈ হলে একতাৰে যুঁজিব লাগিব আজিও আমাৰ মূল লক্ষ্য বিজেপিক উৎখাত কৰা সেই কাৰণে বহুত ধৰণৰ কথা বতৰা হোৱাৰ পাছতো বহু দেৰিলৈকে তেওঁলোকে এই গোটেই কথাবোৰ ঠিক সেটেল কৰি নিদিয়াৰ পাছতো আমি কেৱল মাত্ৰ অসমৰ মানুহৰ স্বাৰ্থত 26ৰ ৰাজনৈতিক ভৱিষ্যতটো আমি শক্তিশালী কৰাৰ স্বাৰ্থত আমি গোটেই বিষয়টো আগবঢ়াই লৈ গৈছিল গতিকে সকলোৱে ভাবক উপলব্ধি কৰক উপলব্ধি কৰি বুজি তেওঁলোকে আগবাঢ়ি আহক অসমৰ উপনিৰ্বাচন পাছুখনতে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বিজেপি বা তেওঁলোকৰ মিত্ৰজোঁটে সকলোতে জয়লাভ কৰিছে আৰু আমি এনেও আগৰ পৰা কৈ আহিছিলোঁ যে বিজেপিৰ দৰে মহাশক্তিধৰ আৰু ধনবন্ত এটা ৰাজনৈতিক শক্তিক পৰাভূত কৰিবৰ হলে আমাৰ হাতত আটাইতকৈ শক্তিশালী আৰু ডাঙৰ অস্ত্ৰটোৱে হ'ল একতা একতাৰে যেতিয়া যুঁজ দিম তেতিয়াহে বিজেপিৰ বিৰুদ্ধে জিকাৰ যিটো সম্ভাৱনা হেতু সদায় বাঢ়ে।